হ্যালো গাইস, মই ইলেকশন খেলছো তাৰমানে এবাৰ ইলেকশন খেলে বোলে ভোট খুজি খুজি আহিলোঁ। এতিয়া মই বস্তুটো মই হেৰিত ফেচবুকত দিয়া নাই, কাৰণ ফেচবুকততো মোৰ চব গাঁৱৰ মানুহ নহয়, মই মেম্বাৰ এটা খেলছোঁ। ফেচবুকত এতিয়া কত লণ্ডন আমেৰিকাৰ মানুহ থাকে, সিহঁতে ভোট দিব আহিব নেকি? সেইকাৰণে মই ফেচবুকত দিয়া নাই। মই বস্তুটো মোৰ হেৰি তাৰমানে ফেচবুক বা ইনষ্টাগ্ৰামে হওক, মই আজি যি গেছোঁ যাৰে মোৰ এই হেৰিটো কম আৰু কেনেকুৱা কি হ'ল, কেনেকুৱা কি পালোঁ, বস্তুটো ঘূৰি অনাৰ কাৰণে হেৰি বুলি কৈছোঁ। অলপমান লম্বা হ'ব, বহুত খুজি আছোঁ এজন মানুহ লাগ পালোঁ। সেই মানুহজনে কৈছে, ভাই চাওঁ ভোট খেলছা, মিছা কথাটো কয়। মই এবাৰ তাৰমানে মিছা কথা কৈ খেলা হোৱা নাই। আৰু কি কৈছে, চবতো মিছা কথাই কৈছে। মই বোলো নাই কোৱা, অলপ বয়সীয়াল মানুহ, মই আৰু খুৰা বুলিয়ে কৈছোঁ। তাৰ এতিয়া আৰু ইলেকশ্যন খেল ভোট উঠছোঁ যাতে ভৰিত নহয়, কটি হ'লেও ধৰি দিব লাগিব। কৈছে জয় যি নহবি, বাৰু খেলছা যদি জয় কি কৰিবি। মই কৈছোঁ চাওঁ ভাই, মই এইটো নকওঁ যে অমুক কৰিম তমুক কৰিম, এই 2 কোটি চাকৰি দিম কিবা দিম, মই এইগিলাখান নকওঁ। এইগিলাখান নকৰোঁ মই। 5 বছৰতো ভাই ফাৰ্ষ্টতে মোৰ যিখিনি পইচা খৰচ হৈছে সেইখিনি পইচা মই উঠাব লাগিব। তাৰে 5 বছৰত মই মোৰ চলি পুলিৰ ব্যৱস্থাটো কৰিব লাগিব। তাৰে 5 বছৰ পিছতহে মই ভাবিম আৰু মই কি কৰিব পাৰোঁ কৰিব নোৱাৰোঁ। মই সঁচা কথা কৈছোঁ। এবাৰ মানুহটো মোক খেদছি, ভাল বৰ বেয়াকৈ খেদছি।